প্ৰেইজ দ্য লৰ্ড। প্ৰিয়সকল, আহক আমি পবিত্ৰ বাইবেলৰ পৰা কেইটিমান শাস্ত্ৰাংশ চাওঁ। লোক 11 অধ্যায় 11, 12 আৰু 13 পদ। তোমালোকৰ মাজৰ কোনজন বাপেকে পুতেকে পিঠা খুজিলে তেওঁ তাক শিল দিব, বা মাছ খুজিলে মাছৰ সলনি সাপ দিব, নাইবা কণী খুজিলে কেঁকুৰা বিচা দিব। এতেকে তোমালোক দুৰ্জন হৈও যদি নিজ নিজ সন্তানক ভাল বস্তু দিব জানা, তেন্তে তাতকৈ তোমালোকৰ স্বৰ্গত থকা পিতৃয়ে তেওঁ খোজাবিলাকক পবিত্ৰ আত্মা নিদিবনে? প্ৰিয়সকল, আপোনালোকে শুনিলে, আপোনালোকে যদি ঈশ্বৰক পবিত্ৰ আত্মা খুজিব, তেন্তে ঈশ্বৰে আপোনাক পবিত্ৰ আত্মা দিম বুলি কৈছে। আপুনি কেৱল মাথোন এটা কথা মনত ৰাখিব, ঈশ্বৰৰ আজ্ঞা পালন কৰা সকলকহে ঈশ্বৰে পবিত্ৰ আত্মা দিয়ে, আৰু ঈশ্বৰৰ আজ্ঞাসমূহ ববলৈ গধুৰ নহয়। আপুনি যেতিয়া ঈশ্বৰৰ আগলৈ আপোনাৰ প্ৰাৰ্থনা লৈ যায়, তেতিয়া আপুনি ঈশ্বৰক পবিত্ৰ আত্মা খুজিব, তাতে আপোনাক ঈশ্বৰে পবিত্ৰ আত্মা দিব। ঈশ্বৰৰ এই পবিত্ৰ বাক্য অধ্যয়ন কৰাৰ যোগেদি ঈশ্বৰে সকলোকে অনুগ্ৰহ আৰু আশীৰ্বাদ কৰক। আমিন।